নুনমাটি আৰক্ষীৰ জালত পলাতক অপৰাধী 16 মাহ 24 দিনৰ পাছত গ্ৰেপ্তাৰ বলাৎকাৰী ৰঙাঘৰত নাবালিকা বলাৎকাৰী ঋতু দাস 2017 চনৰ 21 এপ্ৰিলত লম্পট ঋতু দাসৰ কামনাৰ বলি হৈছিল এগৰাকী কিশোৰী চকলেটৰ প্ৰলোভনেৰে নৰপিশাচটোৱে বলাৎকাৰ কৰিছিল কিশোৰীগৰাকীক কিন্তু কিশোৰীৰ মুখেৰে সমস্ত কথা গম পোৱাৰ পাছতে নুনমাটি আৰক্ষীৰ কাষ চাপিছিল নিৰ্যাতিতাৰ পৰিয়াল ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত পক্সো আইনৰ অধীনত 240-17 নম্বৰত গোচৰ ৰুজু কৰিছিল নুনমাটি আৰক্ষীয়ে লগে লগে পলায়ন কৰিছিল লম্পট ঋতু দাসে কিন্তু বিগত 16 মাহ 24 দিন পলাই ফুৰাৰ পাছত আৰক্ষীৰ জালত পৰিল লম্পটটো নুনমাটি পৰস্পৰ সিংগেজ কৰি ৰখা হৈছিল লগেলি সেই নহয় তাক আমি ধৰিছোঁ নাম হ'ল ঋতু দাস গোপালনগৰ শিৱনগৰ বুলি কয় গোপালনগৰ শিৱনগৰ আমি লগেলি এৰেষ্ট কৰিছোঁ গোপন সূত্ৰে পোৱা খবৰৰ ভিত্তিত গোপালনগৰৰ শিৱনগৰৰ পৰা নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লম্পট ঋতু দাসক সম্প্ৰতি আদালতৰ নিৰ্দেশত ঋতু দাসক জেললৈ প্ৰেৰণ কৰিছে নুনমাটি আৰক্ষীয়ে নুনমাটিৰ পৰা অজয় বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট